আজি কেইদিনমান আগত মঙলদৈ যাওঁতে হঠাৎ দেখা পালোঁ আমাৰ টাউনৰ ওচৰতে থকা গান্ধী মৈদানত হৈ আছে মঙলদৈ গ্ৰন্থমেলা 2024। তাকে ভাবিলোঁ এপাক সোমায়ে যাওঁ, আহিছোঁ যেতিয়া। গৈয়ে প্ৰথম মঞ্চত গ'লোঁ। জুডিচিয়েল ডিপাৰ্টমেণ্টত জ্যেষ্ঠ সহায়ক আছিল আৰু তেওঁ বিভিন্ন সামাজিক কামৰ লগত জড়িত। তেখেতক অলপ সময় ভাষণ শুনি ভাবিলোঁ ইয়াতে অলপ ফটো উঠি লওঁ। পিছে এই পোৱালীকেইটাৰ কাৰণে সুবিধাই পোৱা নাই, ৰখি আছোঁ। এইবাৰ আকৌ ছোৱালীকেইটা আহিব, তাৰপিছতহে মোৰ নম্বৰ লাগিব চাগে। আহি ইয়াতে লগ পালোঁ বাইদেউ আৰু আমাৰ ভাগিনকেইটাক। চাওকচোন কেনেকৈ হাঁহি আছে মোক দেখি কিনে। মই সুধিলোঁ, কি খাবা তোমালোকে? জিলাপি? নহয় বোলে মামা, জিলাপি পূজাতহে খায়, ইয়াতে কিবা বেলেগ খাম। ভাগিনকেইটাক বিদায় দি আহিলোঁ এবাৰ কিতাপৰ বিপণীসমূহলৈ। এইখন কীৰ্তন ঘোষা নামঘোষা। ইয়াৰ মূল্য হৈছে 230 টকা। আৰু এনেকুৱা ডাঙৰ ডাঙৰ অসমৰ মেপ কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰি জনাব। আমাৰ ঘৰততো নায়েই। এইখন বিপণীত আকৌ থাপনাসমূহ ধুনীয়াকৈ সজাই থোৱা আছে। চাওকচোন কিমান ধুনীয়া লাগিছে। ইয়াতে সৰু ডাঙৰ সকলো থাপনা পোৱা যায়। আমি চাইছিলোঁ দুখনমান, 400 টকা আছে। অকণমান ডাঙৰ 100 টকাৰ পৰা আছে ষ্টাৰ্টিং। 100, 200, 300, 400 তেনেকুৱা হয়। এয়া চাওকচোন, জাপি আৰু ঢোলসমূহ কাঠেৰে নিৰ্মাণ কৰিছে কিমান ধুনীয়াকৈ। ইয়াৰে এটাৰ দাম 250 টকা। আৰু এয়া হৈছে গগনা। গগনাটো এটাৰ দাম 100 টকা হয়। এখেতে আকৌ বজায়ে চালে। অসমত স্থাপন কৰা 11খন পাঠশালাৰ বিষয়ে থাকিলে আমাৰ আৰু এইখনো নামঘোষাই হয়, কিন্তু এইখন সৰু। ইয়াৰ দামটো অলপ কম আছে আৰু দেখাটো সৰু হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আমাৰ ভিডিঅ'সমূহ চাই যদি ভাল পায় পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব।